কৃষ্ণৰ গাঁৱৰ ৰশ্মি লাগি আখি ব্ৰহ্মাই আদি দেৱগণ তিৰিমিৰি দেখি অধুমুখে সবে চৰিলা নিজ বিমান। আচ্ছা এইখিনিতে তিৰি বাৰু মই বুজি পালো। এই মিৰি শব্দটোৰ অৰ্থটো মিৰিটো কাক বুজাইছে, কেনেকুৱা অৰ্থত বুজাইছে? তাৰমানে এই তিৰিমিৰিটো এইটো হৈছে যে এইটো বৈকুণ্ঠ পুৰাণৰ পাঠ হৈ আছেতো, ভগৱান যিহেতু বৈকুণ্ঠত যোৱা পাঠ। ইয়াৰ আগৰখিনিত কৈছিলে যে ভগৱানে কি বুলি কৈছে যে আকাশক প্ৰকাশী কৰিলা প্ৰয়াণ ৰশ্মিৰ পুঞ্জ চুটিল দেখে কি নেদেখে বিজুলী চতকে বৈকুণ্ঠে গৈয়া উঠিল। বিজুলী চতকে ভগৱান গৈ চাউতকৈ একদম বৈকুণ্ঠত উঠিল হৈ যায়। দেৱতাসকলেতো ৰখি থাকিলে, কাৰণ দেৱতাসকলৰ কিয় দেৱতাসকলৰ স্তুতিবিলাক বা তেওঁৰ দেৱতাসকলে সকলো আশা কৰিছিল, প্ৰভুক মেছেজ পঠাইছিল যে ব্ৰহ্মাই কৈছিলে মোৰ ঘৰত আহিবা প্ৰভু প্ৰথমতে, মহাদেৱে কৈছে বোলে প্ৰভু আমাৰ গৃহত সোমাব কৈলাশত প্ৰথমতে, আকৌ ইফালে ইন্দ্ৰদেৱেও ক'লা বোলে স্বৰ্গত সোমাব প্ৰভু প্ৰথমতে। কাৰ কথা ৰাখিব? সেইকাৰণে ভগৱানে বিজুলী চতকে তেখেতে গুচি গ'লগৈ, বৈকুণ্ঠত উঠিলগৈ গৈ, হয়নে? গতিকে এই তেতিয়া এই বিজুলী চতকৰ যিটো তিৰিমিৰি সেইটো কথা কৈছে। চিকমিকনি সেইটোক তিৰিমিৰি বুলি কৈছে। আৰু ভগৱান কৃষ্ণৰ মানে গাঁৱৰ যিটো শৰীৰৰ যিটো ৰশ্মি গৈ থাকোঁতে বৈকুণ্ঠলৈ গৈ থাকোঁতে শৰীৰৰ যিটো ৰশ্মি সেইটো কি হৈছে মানে ৰশ্মি আহি ব্ৰহ্মা আদি দেৱতাসকলৰ গাত তিৰবিৰাই লাগিছে, তিৰিমিৰিকে লাগিছে, চিকমিককে লাগিছে। এই পোহৰটো বুজি পাইছেনে? পোহৰটো লাগিছে, কৃপা এটা দি থৈ গ'ল। আৰু মই কাৰো কথাটো এতিয়া এজনৰ গৃহত সোমালে এজনে বেয়া পাব দেৱতাই, গতিকে মই সেইকাৰণে বৈকুণ্ঠলৈ চিধাই আহিলোঁ, কিন্তু আপোনালোকক কথাষাৰ ৰাখিলোঁ যে পোহৰটো তেওঁলোকৰ পোহৰটো দি গুচি গৈছে, যে তোমালোকৰ কৃপাটো কথাষাৰ মই সকলোকে ৰাখিছোঁ আৰু সকলোৰে দেৱতাৰ গাত সেই পোহৰটো পৰিছে। বুজি পাইছে নহয়? চমক, বিজুলী চমক। চকু ফুটে বুলি আখি জম্পায়া দুহাতে ধৰিলা আতি অনন্ত শয্যাত কেশ ববুখিলা কৰি আতি পৰিপাতি দেখিয়া প্ৰভুক উচুকে পৰিয়া প্ৰণামিলা লক্ষ্মী মাৱে কত কালে লাগ পায়া শান্তি বাগ লাগিলা স্বামীৰ পাৱে। যেতিয়া ভগৱান বৈকুণ্ঠলৈ গ'ল আৰু তাতে গৈ এই অনন্ত শয্যাই অপেক্ষা কৰি আছে যে প্ৰভুৰ ইমান দিন প্ৰভু কোলাত নাই, শূন্য হৈ আছে বৈকুণ্ঠ, শূন্য হৈ আছে অনন্ত নাগৰ কোলা। গতিকে গৈ চিধাই অনন্ত নাগৰ কোলাত প্ৰভুৱে জিৰণি লৈছে। আৰু লক্ষ্মীয়ে লগে লগে বা ইমান দিনৰ মূৰত আজি প্ৰভু আহিছে, আহিল, লগ পালোঁ, মহা আনন্দত আত্মহাৰা হৈ পৰিছে। আৰু মুখ্য পাৰিষদে উপাসে চৌপাশে নম্ৰভাৱে তুতি বোলে মাথাৰ ওপৰে শ্বেত ছত্ৰ তুলি এই ধৱল চামৰে ৰুলে। বৈকুণ্ঠৰ পাৰিষদসকলে মুখ্য পাৰিষদসকল আহিছে
আহি চাৰিওফালে একদম মানে নিজে নিজে ধুনীয়াকৈ এটা ডিচিপ্লিনত তেওঁলোকে থিয় হৈ সকলো প্ৰভু উপাসনা কৰিছে, নম্ৰভাৱে তুতি নতি কৰিছে, জানো পাৰি সেৱা লৈছে। কৃষ্ণক দেখিতে কৰে আয়া জাত, চতুৰ্ভুজ হেনা চানি। কৃষ্ণৰ আগত পৰি দণ্ডৱতে, ৰৰে কৃষ্ণ জয় বাণী। কৃষ্ণক চাবৰ কাৰণে যেনেকুৱাকৈ এখন আমাৰ প্ৰধানমন্ত্ৰী কোনোবা এজন ডাঙৰ মানুহ যেতিয়া নেকি আমাৰ অঞ্চললৈকে আহে, আমাৰ মানুহবিলাকে নেদেখা মানুহ এজন, বৰ জনাজাত মানুহ, বিখ্যাত মানুহ এজন, কিমান মানুহ তাতে মানে অহা যোৱা কৰি থাকে চাবৰ কাৰণে, কিমান কষ্ট কৰি কিমান বেৰিকেড ভাঙি হ'লেও চাব বিচাৰে। ঠিক তেনেকুৱাকৈ এই বৈকুণ্ঠত ভগৱান উপস্থিত হোৱাৰ লগে লগে একদম বিৰাট ভিৰ হৈ গৈছে আৰু তাত সকলো চতুৰ্ভুজ বৈকুণ্ঠৰ সেনানী অৰ্থাৎ পাৰিষদসকল সকলোৱে গৈ প্ৰভুৰ ওচৰত দণ্ডৱত হৈ সেৱা জনাইছে আৰু কেৱল জয় কৃষ্ণ বুলি ধ্বনি তুলিছে, ধুনীয়া কীৰ্তন কৰিছে। বৈকুণ্ঠবাসীৰ ভৈল মহোৎসৱ, মিলিল মহা সম্পদ। ৰংগে ঠাৱে ঠাৱে গুণ গীত গাৱে, বজাৱে পাঞ্চ শব্দ। পাঞ্চ শব্দটো এই বৈকুণ্ঠবাসীয়ে পঞ্চসুৰ আনন্দ মহা আনন্দ পাইছে আৰু ঠায়ে ঠায়ে ৰৈ প্ৰভুৰ গুণ গীত পঞ্চসুৰেৰে গাইছে। ব্ৰহ্মা প্ৰতিমুখে দেৱো সবু দুখে, পৰি আছে কতো বেলি। সন্ধিক্ষণ হুয়াই উঠি আশি পাছে, নিহালন্ত চক্ষু মেলি। আৰু কিছু যেতিয়া প্ৰভুৰ এই যেতিয়া পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ যাওঁতে যিটো বিজুলী চমক হৈছিলে, দেৱতাসকলৰ গাত যিটো চমক লাগিছিলে, আৰু তেতিয়া তেওঁলোকে আচলতে অলপ দেৱতাসকলে মনত দুখ পালে, দুখ পালে এইকাৰণে যে প্ৰভুৱে আমাক গৃহত এবাৰ উপস্থিত হৈ আমাক পদধূলি পেলাই থৈ নগ'ল। সেইটো কাৰণে দেৱতাসকলে বৰ দুখতে বহু সময় তেওঁলোকে মৌন হৈয়ে দুখতে থাকিল। কিছু পিছত তেওঁলোকে সন্ধিক্ষণ হৈ অৰ্থাৎ নিজকে স্থিৰ কৰি এতিয়া চকু মেলি চাইছে আৰু যেন সকলোৱে প্ৰভুৰ দুখত যেন একেবাৰে প্ৰায় এটা মৰ্মাহত হৈ গৈছে, যেন চকু টকু মুদি দিছে। আৰু কিছু সময়ৰ পিছত তেওঁলোকে চকু মেলি অকণমান নিজকে অকণমান স্থিৰ কৰি লৈছে। কৃষ্ণৰ গতিক নেদেখিয়া দেৱে, আচৰিত হুয়া আছে। কৃষ্ণক অনেক প্ৰশংসা কৰিয়া, গৈলন্ত স্বৰ্গ কপাছে। আমি নকওঁনে মানুহজন মাতিছিলোঁ, কিন্তু এনেকুৱা বিশেষ কাৰণত হয়তো মানুহজন আহিব নোৱাৰিলে। কাৰণটো তেওঁলোকে বুজি পালে যে এজন দেৱৰ গৃহত যদি যায় আন এজন দেৱই হয়তো বেয়া পাব পাৰে। ভগৱানেতো কাকো বেয়া পাব নোৱাৰে, হীনপৰ বাচিব নোৱাৰে। ভগৱান যিহেতু সকলোতে সম, সেইকাৰণে যে তেওঁ আচলতে তেনেকৈ গুচি গ'ল, বিজুলী চমকে যে গুচি গ'ল বৈকুণ্ঠলৈ, তেওঁ দেৱলোকৰ গৃহই নোসোমাল। তেওঁলোকে বুজি পালে দেৱতাসকলে। এই জ্ঞানটো যেতিয়া পালে তেতিয়া কৃষ্ণক বহু প্ৰশংসা কৰিলে। ভগৱন্তৰ হিচাপ খুব সূক্ষ্ম। তাৰপিছত তেওঁলোকে স্বৰ্গলৈকে গুচি গ'ল আৰু দেৱতাসকল, বিদ্যাধৰসকল
বিদ্যাধৰীসকল, গন্ধৰ্বসকল, কিন্নৰসকল সকলোবিলাক গুচি গ'ল নিজৰ নিজৰ থানলৈকে। কৃষ্ণে এৰিলন্ত এৰিলাতে পৃথিৱী মণ্ডল, অধৰ্মে জুৰি ৰৈল, শ্ৰী ধৰ্ম ধৃতি সৌত্য শৌচনীতি, কৃষ্ণৰ লগতে গৈল। ভগৱানৰ লগত কেইটামান বস্তু গুচি গ'ল। সেইকাৰণে পৃথিৱী এৰাৰ লগে লগে ভগৱন্তৰ যেতিয়া পৃথিৱী এৰি বৈকুণ্ঠলৈ গ'ল, তাৰ পিছতে মানে জগতত আহি কলিয়ে প্ৰৱেশ কৰিলে। আৰু মানুহবিলাকৰ মন মানসত কলিয়ে আহি ঠাই ল'লে। আৰু মানুহে এতিয়া কিবা কিবি সৰু সুৰা লাভৰ কাৰণে পাপ কৰিবলৈ কুণ্ঠাবোধ নকৰে। টিভিটো খুলিলে হত্যা হিংসাবিলাকেই পোৱা যায় বাতৰিত। কিন্তু লাজৰ কথা, ক'ৰবাত পইচা মাৰিলে, ক'ৰবাত টকা শোষণ কৰিলে, সেই সা সম্পত্তি শোষণ কৰিলে, সেইবিলাকেই পোৱা যায়। এইটো লাজ লগা বিষয় নহয়নে বাৰু? বিষয়টো লাজ লগা হয়নে নহয়? কাৰণ জ্ঞানী মানুহে ভয় কৰে যে এটকা যদিও মোৰ তাত বেছিকৈ আহে, এইটো মোৰ দুখ হ'ব, পাপ হ'ব, মই নিজে ভুঞ্জিব লাগিব। কিন্তু এনে এটা দিন আহিল য'ত নেকি মোনে মোনে টকা চুৰ কৰিবৰ কাৰণে, লুণ্ঠন কৰিবৰ কাৰণে, দৰকাৰ হয় কাৰোবাক হত্যা কৰিব, হিংসা কৰিবৰ কাৰণে মানুহে কুণ্ঠাবোধ নকৰা হ'ল, পাপৰ প্ৰতি কোনো বিচাৰ নকৰা হ'ল। গতিকে আমাৰ শিক্ষা ব্যৱস্থাই কিমানখিনি মানুহক আচলতে মানুহ কৰি তুলিছে, এইটো এটা ডাঙৰ কথা। সেইকাৰণে গতিকে ঠিক যেনেকৈ লাহে লাহে অধৰ্মবিলাক বাঢ়ি দিনে দিনে গৈছেনে নাই? আগতকৈ বাতৰি কাকতখনৰ ৰাতিপুৱা মেলিলে, আগতকৈ এতিয়া টিভিটো খুলিলে বেয়া বেয়া খবৰবিলাক বাঢ়ি গৈছেনে নাই? গৈছে। ভগৱান এৰাৰ পিছতে এইবিলাক লাহে লাহে বাঢ়ি আহিছে। এই কলি যুগৰ আয়ুস শাস্ত্ৰ লিখা মতে 4,32,000 বছৰ। তাৰে মাত্ৰ এতিয়া 5,000 প্ৰায় 5,200 বছৰ পাৰ হৈছে। বিজ্ঞানীসকলে এই কথাটো উপগ্ৰহৰ জৰিয়তে পুৰণা সময় নিৰ্ধাৰণ কৰিছে ছফ্টৱেৰৰ জৰিয়তে। গতিকে এই কথা বিদ্যমান। সেইকাৰণে এতিয়া এই 5,500 বছৰ আৰম্ভ হৈ আছে, তাতে এতিয়া অধৰ্ম ইমান বাঢ়িছে। আৰু এই 4,32,000 বছৰ বহিয়ে আছে। 5,000 বছৰ হ'ল, 32ৰ পৰা 5 গ'লে 27, মোটামুটি আৰু 4,26,000 বছৰ বহি আছে। ইয়াৰ পিছৰবিলাক কি অৱস্থা হ'ব মানুহৰ, মানে এই পৃথিৱীখন কেনেকুৱাকৈ কলিয়ে আক্ৰমণ কৰিব মানুহৰ মন মানসত, কি কৰিব নোৱাৰিব মানুহে ভাবিব নোৱাৰিব। ভাগৱত দ্বাদশ স্কন্ধত এই কথাবিলাক লিখা আছে। লাহে লাহে মানুহ চুটি চাপৰ হৈ আহিব ধৰিছে, এইটো কথা ভাগৱতত লিখা আছে। আমাৰ যে ছোৱালীবিলাকে বিউটি পাৰ্লাৰ খুলিব, তাত যে বিউটি পাৰ্লাৰত মানুহবিলাক যায় সুন্দৰী সুন্দৰী হ'ব, তাৰ কথাও লিখা আছে তাহানি যুগত, এই ভাগৱত দ্বাদশ স্কন্ধত। কিন্তু ধুনীয়াহে হ'ব, কিন্তু গুণৰটো ধুনীয়া নহয়। লাহে লাহে দেখা গৈছে টিভিয়ে, বাতৰি কাকতে, সমাজত যে নিজৰ প্ৰতি থাকোঁতে আনৰ প্ৰতিৰ লগত আকৌ মনে মনে সম্বন্ধ কৰা, অবৈধ সম্বন্ধ, সদায় এইবিলাক ঘটনা পাই আছোঁ। এইবিলাক কিয় হৈছে? যে আচলতে ৰূপটো ধুনীয়া কৰিছে গৈ বিউটি পাৰ্লাৰত, কিন্তু গুণটো লোৱা নাই, জ্ঞানটো লোৱা নাই। পঢ়িব লাগে কিহৰ কাৰণে বুলি ভাবে, যে এটা চাকৰি পাব লাগে, সেইকাৰণে পঢ়িব লাগে সেই বুলি ভাবে। কিন্তু জ্ঞানখিনি ল'বৰ কাৰণে যে পঢ়িব লাগে, এজন সুন্দৰ সুস্থ মনৰ মানুহ হ'বৰ কাৰণে এজন মানুহ আমি পঢ়িব লাগে, সেই কথাটো সমাজত কিমানজনে ভাবি পেলাই অধ্যয়ন কৰে বা পঢ়ে। সেইটো কাৰণে সমাজখন বস্তুবাদী হৈ গৈ আছে। ইয়াৰ কাৰণ হ'ল, যেতিয়া নেকি ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, তেতিয়া তেওঁৰ লগতে কেইটামান বস্তু গুচি গ'ল। চিৰি গুচি গ'ল। চিৰি মানে অৰ্থ লক্ষ্মী গুচি গ'লগৈ। মানুহৰ সেইকাৰণে আয়ুস শ্ৰীবিলাক কলি যুগত কম বুজিছেনে? সত্য যুগত মানুহ 1 লাখ বছৰ জীয়াই আছিলে, কিন্তু দ্বাপৰ যুগত মানুহ মাত্ৰ 10,000 বছৰ জীয়াই আছিল। কলি যুগত মানুহ
মাত্ৰ 100 বছৰ। 100 বছৰ নাথাকে এতিয়া 100 বছৰ কমি কমি গৈ আছে, কাৰণ পাপ কৰ্ম কৰে, কৰিলে বেছি দিন নাথাকে। যেতিয়া পাপ কৰে তেতিয়াতো চিন্তাটো তেওঁকতো নেৰেনে, চিন্তাটো খুলি খুলি খাওঁতে ডায়েবেটিছ হ'ল, চুগাৰ হ'ল, আৰু হাই প্ৰেছাৰ হ'ল। গতিকে এই ভগৱন্তৰ লগত চিৰি গুচি গ'ল, ধৰ্ম গুচি গ'ল, ধৃতি গুচি গ'ল, সত্য গুচি গ'ল, শৌচ গুচি গ'ল, নীতি গুচি গ'ল, কৃষ্ণৰ লগতে গৈ ল বুলি। কৃষ্ণে এৰিলাতে পৃথিৱী মণ্ডল, অধৰ্মে জুৰিয়া ৰৈল, চিৰি ধৰ্ম ধৃতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গৈ ল, কৃষ্ণৰ লগত গুচি গ'ল। সেইকাৰণে এতিয়া কলি যুগত সত্যও নাই, মুঠে মুঠে মানুহৰ মিছা কথা। হৰিচন্দ্ৰ ৰজাই এটা মিছা কথা কোৱাৰ কাৰণে ভয় কৰি নিজৰ তিৰোতা, নিজৰ ৰাজ্য, নিজৰ পুত্ৰ পৰ্যন্ত বিক্ৰী কৰিলে, নিজকো বিক্ৰী কৰিলে চণ্ডালৰ হাতত। ইমান মিছা কথা ভয় কৰিছিলে। এতিয়া মুহূৰ্তে মুহূৰ্তে কিমান মিছা কথা আমাৰ মানুহ, সিমানে উন্নতি কলি যুগত। কিন্তু সেই মিছা কথাটো এটা কৰ্ম হৈ ৰয়, সি আমাক আকৌ এদিন ঠেংচুটি কৰিব। সিয়ে আকৌ সত্য হয় এদিন, সত্যটোৰ ওচৰত এদিন ঠেংচুটি হৈ যাব লাগিব। কিন্তু বাকী স্বধৰ্ম আচাৰ সবা কুখেদায়া, পাপে লৈল কাম ৰাজ, পৃথিৱীত শূন্য একো নাথাকিল, একে হৰি নাম বাজ। সত্যটো গুচি গ'ল, শৌচ গুচি গ'ল। শৌচ মানে হ'ল আচাৰ নীতি। এতিয়া মানুহৰ ঘৰত আচাৰ নীতি নাই। ক'ব পাৰে কিছুমান মানুহে আমি জাতিত উত্তম বোলে, কিন্তু ঘৰত গ'লে দেখিব আপুনি আচাৰ নীতি নাই, সদাচাৰ নাই। ৰাতিপুৱা গা ধুই স্নান কৰি শুদ্ধভাৱে ব্ৰহ্ম মুহূৰ্তত উঠি স্নান কৰিব লাগে। তাৰপিছত ঈশ্বৰৰ নামত বন্তি জ্বলাই, গুৰু গৃহ মচি বন্তি জ্বলাই তাতে গুৰু সেৱা কৰি তাৰপিছত আমি কিবা জলপান কৰিব লাগে। তাৰপিছত আমি কিবা খাদ্য আমি আহাৰ ল'ব লাগে। আৰু তাৰ মাজতে কোনোবা অতিথি যদি আহে, কোনোবা যদি ভক্ত বৈষ্ণৱ আহে, কোনোবা অতিথি আহে, তেওঁক সেই মুহূৰ্ততে আমি এটা সেৱা শুশ্ৰূষা এটা কৰিব লাগে, এটা আপ্যায়ন কৰিব লাগে। এইটো নিয়ম গৃহস্থ। কিন্তু সেইবিলাকতো আজিকালি নাই, আৰু আচাৰ নীতিবিলাক নাই। আজিকালি মানুহবিলাকে এই গা ধোৱা আচাৰ নীতি বুলি ক'লে কেৱল যে মাইকী মানুহজন তিৰোতা মানুহগৰাকী মাহিলী হ'ল আৰু তাৰপিছত তেখেতেতো নাপালিলে, কেৱল সেইটো হয়, কেৱল সেইটোতেই ৰৈ থকা নাই, সেইটো হয়। কিন্তু সেইটোতো আজিকালি কিমানে পালে, আচাৰ নীতি নোহোৱা হৈ গ'লে। আৰু নীতি নাই, যে নীতি কথাটো ক'লে দুৰ্বলজনক সহায় কৰা হ'ব, সিনো মোক কি সহায় কৰিব বুলি অনীতি কথাটো কৈ, অনীতিৰ কথাটোতে, অধৰ্ম কথাটোতে সহযোগ দি থৈ আহিল, কাৰণ তেওঁৰ পৰা কেতিয়াবা মোৰ উপকাৰ হ'ব। এই ভিক্ষাৰীজনে আচলতে ভুল কৰা নাই, দুৰ্বল মানুহজনে ভুল কৰা নাই। কিন্তু যদিও ভুল কৰা নাই, দৰকাৰ হয় মৌন ব্ৰত ধৰি হ'লেও তাৰ পৰা গুচি আহিছে বা তাত মনে মনে বহি আছে। মৌনতাই সন্মতি লক্ষণম। গতিকে সি তাৰ সন্মতিয়ে দিছে, মৌনতা মানে। সেইটোও তাৰমানে দুখত পৰে। কিয়? এই স্বাৰ্থ আছে। গতিকে নীতিটো নাথাকে, কলি যুগত নাই। এইবিলাক কথা বাৰু এতিয়া আমাৰ সমাজত লাগি আছে নে নাই? ধুনীয়া ধুনীয়া ধুতি চোলা পিন্ধি চেলেংখন লৈ গামোচাখন লৈ আহিলে যে ভকতটো নহয়। ধুতি চোলা পিন্ধি ধুনীয়াকৈ চেলেংখন গামোচাখন লৈ দাড়ি মস্তু কাটি ধুনীয়াকৈ আহি একদম পৰিষ্কাৰ হৈ আহিলে একেদিনাই ভকত হ'ব পাৰে। কিন্তু ভকতৰ যিটো গুণ শাস্ত্ৰই দিছে সেইটো আয়ত্ত কৰিব কিন্তু বহুত কষ্ট আছে। আচলতে সেই গুণবিলাক আমি কিমান আয়ত্ত কৰিছোঁ, ভকতিৰ লক্ষণবিলাক আমি কিমান আয়ত্ত কৰিছোঁ, ইয়াক আমি কিমানখিনি পালন কৰিবৰ কাৰণে যত্ন কৰিছোঁ, সেইটোহে আচল।
এইটো ৰূপহে, এইটো ভকতৰ ৰূপহে, এইটো চেলেং চাদৰ ধুতিৰে এইটোৰে, কিন্তু গুণটো ভিতৰতহে আপোনাৰ কৰ্মতহে আপুনি এপ্লাই কৰিব লাগিব। গতিকে সেইকাৰণে এই কলি যুগত নিজৰ মানুহ কোনোৱে নিজৰ স্বধৰ্ম আচাৰ নীতি কোনেও ৰাখিব নোৱাৰে, নোৱাৰে। এইটো কলিয়ে নিদিয়ে, এইটো মানুহক কলিয়ে গ্ৰাস কৰিছে। কিবা এটা নহয় কিবা এটা হ'ব আৰু কিবা এটা হ'ব, এই মানুহ থাকিবই নোৱাৰে। সেইকাৰণে গোটেই জগতখন এতিয়া বৰ্তমান পাপে ভৰি পৰিছে, পৰিছে নে নাই? টিভিটো চোৱাৰ লগে লগে পাপৰ কথাই পাব, পেপাৰখন চোৱাৰ লগে পাপৰ কথাই পাব, পুণ্যৰ কথাটো নোলায়, ভাল কৰ্মৰ কথাটো নোলায়, কেইটা ওলায়, হয় জানো? গতিকে সেইকাৰণে এই আচাৰ নীতি নোহোৱা এই পাপ সাম্ৰাজ্যত ইয়াত কোনো ধৰ্মই জীয়াই থাকিব নোৱাৰে। যজ্ঞ, হোম, পূজা, ব্ৰত, তীৰ্থ আদিবিলাকে কেৱল এটা ধৰ্মই জীয়াই থাকিব পাৰে, সেইটো শক্তিশালী ধৰ্ম মানা গৈছে বেদত, ভাগৱতত, সেইটো হ'ল একমাত্ৰ হৰিনাম, এক হৰিনাম। স্বধৰ্ম আচাৰ সবাকো খেদায়া, পাপে লৈল সমৰাজ, পৃথিৱীত শূন্য একো নাথাকিল, মাত্ৰ এক হৰিনাম বাছ। সেইকাৰণে কলি যুগত হৰিনাম গাব লাগে, কাৰণ বাকীবিলাক আচাৰ নীতি, ধৰ্ম আচাৰ নীতিৰ মাজত থাকি কৰিব লাগিব, তেতিয়াহে আপুনি সম্পন্ন হ'ব। টাইমৰ কথা আছে, সময়ৰ আৰম্ভণিৰ পৰা শেষৰ সময়লৈকে কথা আছে, সেইবিলাক টাইম মেইনটেইন কৰিব লাগিব। আচাৰ নীতি থাকিব লাগিব, আচাৰ নীতিৰ মাজত কৰিব লাগিব, নহ'লে অশুদ্ধ মানা যায়। সেইবিলাক সেই ধৰ্মবিলাকক সকাম ধৰ্ম বুলি কৈছে। কিন্তু এই হৰিনামটো হ'ল নিষ্কাম ধৰ্ম, এইটোত কোনো আচাৰ নীতি দৰকাৰ নাই। আপুনি যেতিয়া তেতিয়া বহোঁতে, উঠোঁতে, গাওঁতে, লওঁতে, ফুৰোঁতে, সমস্ততে কাম বন কৰি থাকোঁতে, দধিক মথনতে, গায়ক দোহনতে, হয়নে, ব্ৰজক যাওঁতে, কেৱল প্ৰভুৰ নাম কীৰ্তন আপুনি মনত গাই শুনি যাই থাকক, আপোনাৰ কাম হ'ব। কিন্তু যিমান পাৰে আপুনি পাপ নকৰাকৈ চলিব যত্ন কৰক, আপোনাৰ শাস্তিটো কম হ'ব। যো কৰ্ণা হাই ও ভৰ্ণা হাই। কিন্তু সেইকাৰণে কলি যুগত সেইকাৰণে এই ধৰ্মবিলাকে হোম, যজ্ঞ, তীৰ্থ, ব্ৰত, দান এইবিলাকে তিষ্ঠি থাকিব নোৱাৰে। বুজি পালে নহয় বাপ? কাৰণ সেইবিলাক আচাৰ নীতিৰ মাজত ৰাখি কৰা কৰ্ম। তাৰ অকণমান যদি ভুল হৈ যায়, তাৰ উল্টা ৰিয়েকশ্যন হৈ যায়। যেনেকুৱাকৈ এটা আপুনি অভাৰডেট হোৱা ঔষধ যদি খায়, সেই মানুহজনৰ কিবা উল্টা ভালৰ ঠাইত বেয়াও হ'ব পাৰে। ঠিক তেনেকুৱাকৈ এই বাকী ধৰ্মবিলাক কলি যুগত তেনেকুৱা শাস্ত্ৰই কৈছে। কাৰণ আচাৰ নীতিৰ মাজত কৰিব নোৱাৰিলে সেইবিলাক ধৰ্ম সুসফল সমাপ্তি কৰিব পৰা নাযায়। সেইটো কাৰণে কিন্তু হৰিনাম ল'ব লাগিলে কোনো আচাৰ নীতি নহ'লেও হৰিনাম ল'লে কোনো দুখ নাই, দুখ নাই। ৰোগীজনে বিচনাত পৰি আছে, গা পা ধুব পৰা নাই বহুদিন, কিন্তু প্ৰভুক সদায় তুতি কৰি আছে, প্ৰভু মোক আপুনি উদ্ধাৰ কৰক, ৰক্ষা কৰক, মোক আপোনাৰ চৰণত থান দিয়ক, প্ৰভুই ল'ব। কিন্তু সেই বিচনাখনত, সেই হাগি মুতি থকা বিচনাখনত আপুনি যে এটা প্ৰভুক ধ্যান কৰিব নোৱাৰে, প্ৰভুক তপস্যা কৰিব নোৱাৰে, তাতে এটা যজ্ঞ কৰিব নোৱাৰে, তাতে সেইটো এটা ব্ৰত হৈ নাথাকে। কলিৰ লোকে সেইবিলাক কৰিব নোৱাৰে কাৰণে এইটো সুলভ বস্তু হ'ল হৰিনাম। সেইবিলাক হৈছে বৰ কষ্টকৰ, এইটো হ'ল সুলভ, যেতিয়া তেতিয়া মুখত আছে, কণ্ঠত আছে, ল'লেই হ'ল। সেইকাৰণে যমদূতে শাস্তি খাই থকা সেই নৰকত, বিভিন্ন নৰক আছে, বিভিন্ন পাপত বিভিন্ন নৰকত মানুহক সেই যাতনা দিয়ে। কেতিয়াবা যমদূতে সেই যাতনাবিলাক চাবৰ কাৰণে পাপীবিলাকৰ ওচৰলৈকে আহে, চিঞৰি থাকে সিহঁতে, দিন নাযায় ৰাতি নোপোৱাই। কিছুমান জুই জ্বলি আছে, জুইৰ মাজত ৰাখি থৈছে, কিছুমান অতি দুৰ্গন্ধ জেগাত ৰাখি থৈছে, ডিঙিলৈকে পোত গৈ আছে, কিছুমানক ইফালে জোঙেৰে ইপাৰ সিপাৰ ফুটাই থৈ দিছে, কিছুমানক ফুলত দি থৈছে, বিভিন্ন দুৰ্ঘৰ যাতনা।
তেতিয়া যমদূতে সোধে আৰু এই মনুষ্যসকলক কয়, মনুষ্য জন্ম পালি আৰু ইমান সুলভ বস্তু আছিল যে প্ৰভুৰ নামষাৰ কণ্ঠত আছে ল'লেই প্ৰভুৱে কৃপা কৰে মুক্তি দিয়ে, বৈকুণ্ঠলৈ যাব পাৰা, তাকে নকৰি পেলাই মোৰ ওচৰলৈকে আহিলি। এই বুলি এই পাপীসকলক যমদূতে কয়। এইখিনি কথা ৰত্নাকৰ শাস্ত্ৰত লিখা আছে, ভক্তি ৰত্নাকৰ শাস্ত্ৰত।